कामारगा अंचल ये जो स्कूल तो पीडीएस पब्लिक स्कूल 2018 एस्टाब्लिश होइसे ये स्कूल शिक्षाटा जदिव इम्पोर्टेंस है तार लगते आम नन एकाडेमिक बहुत इम्पोर्टेंस दीचु स्कूल जिमानखिन फैसिलिटी मैनेजमेंट प्रोवाइड करी आछे तार डिमांड लाहे लाहे बढ़ी आछे गोरेश्वर मेनली पेरेंट्स एक रिक्वेस्ट करिछे गोरेश्वर अंचल एक पीडीएस स्कूल हब लागे मैनेजमेंट ये इम्पोर्टेंस को अंडरस्टैंडिंग करके এই সেশনলো একটা স্কুল মানে ব্রাঞ্চ এস্টাব্লিশ করেছে এইটা অপারেট 1 এপ্রিল পরে হব আর এক বছর পাছত আর একটা ক্যাম্পাস কামারগাঁওর এটা এস্টাব্লিশ হয়ে আছে কাম চলি আছে এটা বহুত জলদি অপারেট হব আজি আমি ইয়াতে কি কালচারাল র্যালি যার নাম রাখিছো প্রয়াস सांस्कृतिक यात्रा सब कम्युनिटी नॉर्थ ईस्ट जिमान कम्युनिटी आछे भेरी रिच कल्चर एंड ट्रेडिशन्स ये प्रिजर्व करिबो कारणे और अवेयरनेस स्प्रेड करिबो कारणे आमी एटा रैलीटा राखिछि एडमिशन बहुत एरिया पर स्टूडेंट आछे आमार रंगिया साइड पर स्टूडेंट आछे गोरेश्वर तामुलपुर आमार बाईहाटा चारियाली सब अंचल पर स्टूडेंट स्कूल पढ़ी आछे पेरेंट्सर बहुत एन्थुजियाजम आमी पाइछु ভাল পাইছে স্কুলটা মানে স্কুল হয়েছে আর স্কুল সব ফেসিলিটি প্রোভাইড করেছে আমি আশা করিছো এটা যদি এই বর্ষ আমি স্টার্ট করিছো আহা বর্ষ ভাল এনরোলমেন্ট হব আর প্যারেন্টসৰ ডিমান্ড লাহে লাহে বঢ়ি আছে পোনপ্ৰথমতে মই ধন্যবাদ জনাইছোঁ গোৰেশ্বৰবাসীক তেওঁলোকে আমাক আদৰি লোৱাৰ কাৰণে আৰু আচলতে আজি আমাৰ যিটো কালচাৰেল প্ৰচেছন আছিলে একচুৱেলি গোৰেশ্বৰৰ আমাৰ যিখিনি গাৰ্জেন আমাৰ পিডিএছ পাব্লিক স্কুল টিকুৰি কেম্পাছত আমাৰ লগত জড়িত হৈছে তেখেতসকলৰ ৰিকুৱেষ্টতে আচলতে আমি এই কেম্পাছটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আৰু আজি যিটো প্ৰচেছন হৈ গ'ল তাতে তেওঁলোকে যিখিনি হেল্প আমাক কৰিছে সেইটোৰ কাৰণে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু লগতে এই ক্ষেত্ৰত মই নিঃসন্দেহে নাম ল'ব লাগিব বেতনা কৃষি আৰু শিক্ষা আৰু কৃষি সংঘৰ যে তেখেতসকলৰ সহযোগত আমি আজি এই ঠাইখন পাইছোঁ যে আমি এটা নতুন কেম্পাছ ইয়াতে ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ এই ক্ষেত্ৰত মই ডেফিনেটলি নাম ল'ম আমাৰ প্ৰয়াস ডেভেলপমেণ্ট ছ'চাইটিৰ ক্ষেত্ৰত যাৰ উদ্যোগত আচলতে অলৰেডি আমি পিডিএছ পাব্লিক স্কুল লগতে আমাৰ আৰু এখন অসমীয়া মিডিয়ামৰ স্কুল আছে প্ৰয়াস একাডেমি আৰু এই একচুৱেলি পিডিএছ পাব্লিক স্কুল গোৰেশ্বৰ কেম্পাছ এইটো হ'ব আমাৰ মানে তৃতীয়টো আমাৰ এণ্টিটি আৰু আমাৰ অলৰেডি প্ৰিন্সিপাল ছাৰে অলৰেডি কৈ দিলে যে আমি এটা নতুন কেম্পাছ আৰু ডেভেলপ কৰি আছোঁ কমাৰগাঁৱতে যিটো কেম্পাছত আমাৰ নাৰ্চাৰীৰ পৰা আপ টু ক্লাছ 12 ষ্টেণ্ডাৰ্ডলৈ আমাৰ শিক্ষাখিনি প্ৰদান কৰা হ'ব আণ্ডাৰ CBSE কাৰিকুলাম শেষত মই আকৌ ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ আমাৰ গোৰেশ্বৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন কৃষ্ণ ছাৰলৈ আৰু লগতে আমাৰ গোৰেশ্বৰ পুলিচ ষ্টেচনলৈ তেখেতসকলৰ সহযোগৰ কাৰণে যিটোৰ কাৰণে নেকি আজিৰ এই ৰেলীটো সফলভাৱে সামৰণি মৰাৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় হৈছে থেংক ইউ মাইছেল্ফ ৰুদ্ৰ থাপা মই এতিয়া ভাইচ প্ৰিন্সিপাল হিচাপত এতিয়া ইনচাৰ্জত থাকিম যিটো আমাৰ নতুন কেম্পাছ এতিয়া খোলা হৈ গৈছে পিডিএছৰে সব ব্ৰাঞ্চ হ'ব ইয়াতে আৰু আজি একচুৱেলি আমাৰ এটা কালচাৰেল ৰেলী আছিলে যেতিয়া আমাৰ ভেৰাইটি অফ কালচাৰ যিটো আমাৰ থাকে এইটো বস্তুটো আমাৰ ইয়াতে ৰিপ্ৰেজেণ্ট কৰা হৈ গৈছে তো গতিকে আমাৰ বস্তুটো হৈছেগৈ মেইনলি মানুহকেইটা আমাৰ কালচাৰেলি আমি প্ৰিজাৰ্ভটো কৰাটো ভেৰি মাছ ইম্পৰ্টেণ্ট হয় আৰু এই বস্তুটো আমি সবেই কালচাৰটো ৰেচপেক্ট কৰাটো আমাৰ কাৰণ একদম ইম্পৰ্টেণ্ট বস্তুটো হয় এইটোৱে বস্তু আমি গোটেই আমাৰ এতিয়া গোৰেশ্বৰৰ মানুহকেইটাত আমি দেখাব বিচাৰিছিলোঁ আৰু যিটো আমি ভাবোঁ কি আমাৰ এইটো বস্তুটো ছাকচেছফুল হৈছে ভাবি আছোঁ আমি আৰু তাৰে লগত আমাৰ এতিয়া যিটো কি এতিয়া নতুনকৈ আমি পিডিএছ পাব্লিক স্কুলটো খুলি আছোঁ সব ব্ৰাঞ্চটো এতিয়া গোৰেশ্বৰৰ অলৰেডি আমাৰ বহুত এতিয়া ইংলিছ মিডিয়াম স্কুল আছে তাৰে লগত আমি এতিয়া সৰু খোলা মেইন উদ্দেশ্যটো হৈছে আমাৰ অলপ গাৰ্জেন গোৰেশ্বৰৰ গাৰ্জেনকেইটা যিটো কি অলপ এতিয়া বিচাৰিছে কি ভাল এটা ইংলিছ মিডিয়াম এটা কোৱালিটি থকা স্কুল বিচৰাৰ কাৰণটো আমি এতিয়া খোলা হৈ গৈছে আৰু তাৰে এইটো স্কুল খোলাৰ কাৰণটো প্ৰায় আমাৰ ছ'চাইটি যিটো প্ৰয়াস ডেভেলপমেণ্ট ছ'চাইটিৰ বহুত ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন আছে আৰু এইটোৱে বস্তুটো আমি এতিয়া আগবাঢ়ি কি নাই যদি আমাৰ গোটেই গোৰেশ্বৰৰ গাৰ্জেনকেইটা যিমান পেৰেণ্টছকেইটা আছে এইকেইটা ছাপোৰ্ট কৰোৱা এইটো আশা কৰি আছোঁ আমি আচ্ছা এইটো আমাৰ পিডিএছ পাব্লিক স্কুলটো CBSE মিডিয়াম হ'ব আৰু আমাৰ এইবাৰৰ কাৰণ নাৰ্চাৰীৰ পৰা লৈ কিনে ক্লাছ 1 লৈকে হ'ব তাৰে পৰা পিছতো আমাৰ ক্লাছটো আগবাঢ়ি থাকিব যদিকে আমি এতিয়া প্লানিং কৰিছোঁ কি আমাৰ প্ৰাইমেৰী ছেকশ্যনটো আমি ছেট কৰি কিনে ক্লাছ 5 লৈকে কৰিব আমি ভাবি আছোঁ তাৰপিছত আমাৰ যিটো কি এতিয়া আমি
অলৰেডি কৈছোঁ, যিটোকে আমাৰ মেইন কেম্পাছটো আমাৰ কামাৰ গাঁৱত তাতে থাকিব ডাঙৰকৈ আমি এটা নতুন কেম্পাছ বনাই আছোঁ। তাতে মোটামুটি 1-2 বছৰ ভিতৰত আমাৰ কমপ্লিট হ'ব। তাতে কমপ্লিটলি আমাৰ CBSE ইংলিছ মিডিয়াম ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 12 লৈকে